বন্ধুসকল খুবেই বেছি এটি ভাল খবৰ লৈ আহিছোঁ। অফিচিয়েলিভাৱে বৰ্তমান SSC GDৰ এক্সাম ডেট আহি পৰিছে। 23 ফেব্ৰুৱাৰীৰ পৰা এক্সাম আৰম্ভ হ'ব SSC GD। মাজত মাত্ৰ আৰু 1.5 মাহ আছে। আৰু SSC GD বাম্পাৰ ভেকেঞ্চি বুলি মই এইটো কাৰণে কৈছোঁ, টোটেল ভেকেঞ্চি 25,000। 25,000 ভিতৰতে আমাৰ অসমত টোটেল পোষ্ট আছে 34, মানে 3,400। 3,400 অসমত টোটেল পোষ্ট আছে 25,000 ভিতৰতে। গতিকে সাংঘাতিকভাৱে বাম্পাৰ ভেকেঞ্চি। অসম পুলিচততো তেনেকুৱা পোষ্ট নাই, প্ৰায় 1700 বা 2300 ইমানখিনি আছে। কিন্তু অসম পুলিচতকৈও এতিয়া SSC GDত চাকৰি ল'বলৈ বহুত বেছি ভাল হৈ আছে। আৰু টোটেল যিহেতু এতিয়া 25,000 যে হৈ থাকিব তেনেকুৱা নহয়। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বা BJP চৰকাৰখনে যথেষ্টখিনি ভাল কাম কৰি আছে। আৰু এই 25,000 ভেকেঞ্চি বা আগতেও তোমালোকে গম পোৱা যে SSC GDত ফাৰ্ষ্টে 24,000, 30,000, 50,000 যিমানে ভেকেঞ্চি ফাৰ্ষ্টে উলিয়াই নিদিয়ক কিয়, অনলাইন হৈ যোৱাৰ পিছত বা এক্সাম হোৱাৰ পাছতে আকৌ ভেকেঞ্চি বৃদ্ধি কৰি দিয়ে। এতিয়া যি 25,000 ওলাইছে আৰু তোমালোকে 20,000 বা 15,000 মান ধৰি থ'ব পৰা। মানে SSC GD টোটেল এতিয়া ৰিক্ৰুটমেণ্টটোৰ বাবে টোটেল ভেকেঞ্চি হ'বগৈ 2026-তে 40,000 টোটেল ভেকেঞ্চি হ'বগৈ। এতিয়া বৰ্তমান 25,000 আৰু এই 25,000 ভিতৰতে আছে 34 আমাৰ অসমৰ বাবে। 34 মানে 3,400। বাকী 3100 কিমানটা আছে আমাৰ ল'ৰাৰ বাবে আৰু 200 কিমানটা আছে ছোৱালীৰ বাবে। মানে ভাল খবৰ, SSC GD চাকৰি ল'বলৈ বহুতেই বেছি ভাল খবৰ। ভাল এতিয়া চান্স এইটোৱে, কাৰণ অসম পুলিচত জানে কাট অফ কেনেকুৱা, কি কণ্ডিশ্যন কি হৈ আছে, ইমান টাফ হৈ গৈ আছে। কিন্তু SSC GD তেনেকুৱা নাই। ফাৰ্ষ্টে ৰিটেনটো ভালদৰে ক্লিয়াৰ কৰি দিয়ে, তাৰপিছত ফিজিকেল এনেও ক্লিয়াৰ হ'বই। ফিজিকেল ক্লিয়াৰ হ'ব। 5 কিলোমিটাৰ 1600 মিটাৰ কোনো টাইমৰ তেনেকুৱা ভেলু নাথাকে, জাষ্ট সোমালেই হ'ল বা কোনো তাত মাৰ্ক নাথাকে। ফিজিকেল বা মেডিকেল এইখিনি ক্লিয়াৰ হ'বই। আৰু ফিজিকেল, ৰিটেন আৰু লগতে তোমালোকৰ মেডিকেল গোটেইখিনি ক্লিয়াৰ কৰিবৰ বাবেও আমি সম্পূৰ্ণ প্ৰচেষ্টা চলাই আছোঁ। মানে আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমি, হোজাই লংকা কাকিতে আছে, হোজাই ডিষ্ট্ৰিক্টত আছে নৰ্থ ইষ্ট ফিজিকেল একাডেমি। এই একাডেমি বৰ্তমান বহুত শ কেণ্ডিডেট আহিছে, ভিৰ কৰিছে আমাৰ একাডেমিত SSC GDৰ বাবে প্ৰিপেৰেশ্যন কৰিবৰ বাবে। ৰিটেন লগতে ফিজিকেল, আৰু ৰিটেন ফিজিকেল হৈ যোৱাৰ পিছত আমি প্ৰি মেডিকেলৰ ব্যৱস্থা কৰি দিম। গতিকে সাংঘাতিকভাৱে আমি প্ৰচেষ্টা চলাই আছোঁ যাতে অসমৰ কেণ্ডিডেটসকলে যাতে চাকৰি পাওক। বৰ্তমান এতিয়া 3,400 ভেকেঞ্চি আছে। এই 3,400 কেণ্ডিডেটে যাতে আমাৰ একাডেমিত অংশগ্ৰহণ কৰি যাতে আমাৰ পৰাই যাতে তেওঁলোকে সফল হওক, সেইটো আমি বিচাৰিছোঁ। কিন্তু বৰ্তমান আমাৰ একাডেমিত SSC GD 2026-ৰ বাবে যি হাতত 1.5 মাহ আছে, আমি নতুনকৈ বেটছ আৰম্ভ কৰিছোঁ, নতুনকৈ ক্লাছ আৰম্ভ কৰিছোঁ আমাৰ একাডেমিত। এই একাডেমিত থকা খোৱা সকলোখিনি ফেচিলিটি আছে, ল'ৰা ছোৱালী বহুত আছে, সকলোবিলাকে সুবিধা আছে। মৰ্ণিং ফিজিকেল, ইভিনিং ফিজিকেল, বাকী সময়খিনিত আমি ৰিটেন প্ৰিপেৰেশ্যন 100% দি আছোঁ। ৰিজনিং, মেথছ, GK, ছায়েন্স সকলোবিলাক আমি গ্ৰামাৰ পৰ্যন্ত সকলোবিলাক প্ৰিপেৰেশ্যন কৰাই আছোঁ। গতিকে ভাল খবৰ এইটোৱে যে বৰ্তমান ভেকেঞ্চি যথেষ্টখিনি আছে আমাৰ অসমত, আৰু প্লাছ ভেকেঞ্চি হ'ব 5,000 মান ধৰি থোৱাকৈ শেষ পৰ্যায়লৈ 5,000-6,000 মান ধৰি থ'ব পৰা। কিন্তু এই 5,000-6,000 বা যিমানে আমাৰ অসমত পোষ্ট নাথাকক কিয়, এই গোটেই পোষ্টখিনিতে চাকৰি ল'বলৈ বহুত বেছি ইজি হৈ আছে কেৱল SSC GDতে। অন্য পোষ্ট বা অন্য বেলেগ ৰিক্ৰুটমেণ্টতকৈ মানে আমাৰ SSC GDত চাকৰি ল'বলৈ যথেষ্ট ইজি হৈ আছে। ফাৰ্ষ্টলি ৰিটেনটো ক্লিয়াৰ কৰিব লাগে, কাৰণ নিগেটিভ মাৰ্কিং থাকে 100টা কুৱেশ্যন। বাকী তোমালোকে জানা যে 160 মাৰ্কৰ তোমালোকৰ জানা 80টা কুৱেশ্যন আহিব। গতিকে 2-2-2-2 এনেকুৱা ধৰণৰ 1 ঘণ্টা টাইম দিব। নিগেটিভ মাৰ্কিং বহুখিনি ফ'ল' কৰিব লাগে। বাকী মেথছ, GK, ছায়েন্স, গ্ৰামাৰ গোটেইখিনি আমি এটা টাইমত মেইনটেইন কৰিব লাগে। আৰু অসমীয়াটো কৰিব পাৰিবা, হিন্দীটো কৰিব পাৰা। মুঠতে তোমালোকে ৰিটেনটো যাতে 100% ক্লিয়াৰ কৰা এটা ভাল মাৰ্ক লৈ, সেইকাৰণে আমি নৰ্থ ইষ্ট ফিজিকেল একাডেমিত বৰ্তমান ৰিটেন আৰম্ভ কৰি আছোঁ, প্ৰিপেৰেশ্যন 100% দি আছোঁ। আৰু বহুত একাডেমিত আমাৰ একাডেমিত আহি বহুত কেণ্ডিডেটে জইনো কৰিছে। আমাৰ একাডেমিৰ ফুল ভিডিঅ' চাবা, লিংক দিয়া হৈ আছে, তাত তোমালোকে ক্লিক কৰা আৰু আমাৰ একাডেমিৰ ফুল ভিডিঅ' চোৱা, গম পাই লওঁ আমাৰ একাডেমিৰ বিষয়ে কি হয় আচলতে আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমি, য'ত নেকি কেৱল SSC GD বুলিয়েই নহয়, অসম পুলিচ আদি কৰি যিমানখিনি চৰকাৰী চাকৰি আছে গোটেইখিনিৰ বাবে আমি ফিজিকেল ৰিটেন 100% দি আছোঁ। আৰু কেৱল ৰিটেন ফিজিকেল দিয়াই যে থৈ দিছোঁ তেনেকুৱা নহয়, আমি সপ্তাহ বা 10 দিনৰ মূৰে মূৰে পৰীক্ষা ব্যৱস্থা কৰি আছোঁ। আৰু ৰিক্ৰুটমেণ্ট অহাৰ আগতে বা এক্সাম মেডিকেল হোৱাৰ আগতে আমি প্ৰি মেডিকেলো সম্পূৰ্ণ ফ্ৰীতে ব্যৱস্থা কৰি দিম, য'ত আমাৰ একাডেমিত যোনে অংশগ্ৰহণ কৰিব তেওঁলোকৰ বাবে আমি ফ্ৰীতে ব্যৱস্থা কৰি দিম প্ৰি মেডিকেলটো।
গতিকে আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমি যথেষ্টখিনি ভাল কাম কৰি আছে তোমালোকৰ বাবে। বিশেষ এতিয়া একো ক'ব নোৱাৰি, আমাৰ হোজাই ডিষ্ট্ৰিক্টতে আছে এই একাডেমি ভাগ। সাংঘাতিকভাৱে ভেকেঞ্চি আহি আছে, গৈ আছে, নি আছে, তোমালোক খালি ৰখি আছা। গতিকে এনেই অলপমান টাইম ৱেষ্ট নকৰিবা, হাতত একেবাৰে খুব কম সময় আছে, 1 মাহ 1.5 মাহ 2 মাহ যিমান পাৰা ইণ্টাৰভিউ বা ৰিটেন নোহোৱালৈকে আমাৰ একাডেমিলৈ আহা, ৰিটেনটো 100% দি থকা, বেষ্ট দিয়া, নিজকে ক'বা বোলে কিয় নোৱাৰিম মই, এইটো পৰা নাই সেইটো সোধোঁ। মুঠতে আমি একাডেমিৰ ফালৰ পৰা আমি 100% দি আছোঁ। গতিকে তোমালোকে খালি অংশগ্ৰহণ কৰা, আহা একাডেমিত। আমি খুব কম মূল্যতে গোটেইখিনি ব্যৱস্থা কৰিছোঁ। ল'ৰাৰ বাবে ব্যৱস্থা আছে, ছোৱালীৰ বাবে ব্যৱস্থা আছে, থকা খোৱা সম্পূৰ্ণ ফেচিলিটি আছে। অসম পুলিচৰ ক্লাছ ল'ব পাৰিবা, কামাণ্ডোৰ বাবে প্ৰিপেৰেশ্যন কৰিব পাৰিবা, SI বাবে পাৰিবা, আৰু লগতে SSC GDৰ বাবে পাৰিবা। সকলোৰ বাবেই এভেইলেবল আছে আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমি। গতিকে আহা আমাৰ একাডেমিত জইন কৰা। বাম্পাৰ ভেকেঞ্চি বুলি এইটো কাৰণে কৈছোঁ কাৰণ ভেকেঞ্চি যথেষ্ট আছে। 3400 বৰ্তমান ভেকেঞ্চি অসমত SSC GDৰ বাবে সাধাৰণ কথা নহয়। গতিকে অসম পুলিচৰ বাবেও তোমালোকে কামটো হৈ যাব, SSC GDৰ বাবে কাম হৈ যাব। গতিকে আহা একাডেমিলৈ, এই নম্বৰৰ জৰিয়তে জাষ্ট ৰেজিষ্ট্ৰেশ্যন কৰা আৰু একাডেমি ফুল ভিডিঅ'টো চাই ল'বা আচলতে নৰ্থ ইষ্ট ফিজিকেল একাডেমি কি। গতিকে ইমানেই কথা আছিল আজি এই ভিডিঅ'টোত খালি ভাল খবৰটো দি থ'লোঁ যে সাংঘাতিকভাৱে ভেকেঞ্চি আছে আমাৰ SSC GDত, আৰু চাকৰি ল'বলৈ এতিয়া ইজি হৈ পৰিছে কেৱল SSC GDত। আৰু অসম পুলিচৰ বাবেও যে ইজি হৈ থকা নাই তেনেকুৱা নহয়, অসম পুলিচতো ইজি হৈ আছে, খালি কম্পিটিশ্যন যথেষ্ট বেছি। সেই কম্পিটিশ্যন অংশগ্ৰহণ কৰিবৰ বাবে আমি সম্পূৰ্ণ তোমালোকৰ বাবে প্ৰস্তুতি চলাই বা এটি ব্যৱস্থা কৰি দিছোঁ নৰ্থ ইষ্ট ফিজিকেল একাডেমি। ৰানিং, লং জাম্প সকলোখিনি কৰাই আছোঁ, টাইম টু টাইম শ্বেডিউল আছে, সকলোবিলাক আছে। খালি তোমালোকে ফুল ভিডিঅ'টো চোৱা আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমিৰ বিষয়ে, আৰু এতিয়া নম্বৰৰ জৰিয়তে কথাখিনি জানিবলৈ একেবাৰে নাপাহৰিব। হোজাই ডিষ্ট্ৰিক্টত আছে কেৱল আমাৰ এইখন অসমতেই হয় নৰ্থ ইষ্ট ফিজিকেল একাডেমি।